তাঞ্জং তাইকি তাপান আৰু দেকিং লেডাং বংশাৱলীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। ইয়াত বিশেষভাৱে আমাৰ কেন্দ্ৰ কমিটিৰ সভাপতি ভূমিৰঞ্জন দলেদেৱৰ লগতে ময়ো আহিলোঁ। মই বিশেষভাৱে মিচিংসকলৰ প্ৰব্ৰজনৰ সম্পৰ্কতো কিছু আভাস দিলোঁ। লগতে আমাৰ দলে বংশাৱলী সামগ্ৰিকভাৱে কেনেকৈ আমি প্ৰকাশৰ ব্যৱস্থা কৰি আছোঁ সেই সম্পৰ্কে ৰাইজক জনালোঁ। যিহেতু মিচিংসকলৰ প্ৰব্ৰজনৰ ইতিহাসটো ইয়াত সংগৃহীত হৈছে, এইখিনি সমগ্ৰ মিচিংসকলে কাম কৰিব, কিন্তু সুকীয়াকৈ আমি দলেসকলৰ মাজত কিমান আমাৰ শাখা আছে, উপশাখা আছে, সেইবিলাকক আমি তন্নকৈ বিচাৰিছোঁ আৰু যিখিনি তত্ত্ব পাইছোঁ আমি গ্ৰন্থখনত গ্ৰন্থিতও কৰিছোঁ। আৰু আহি থকা দিনত এইখন উন্মোচন হ'লে মিচিংসকলৰ অন্যতম দলে অপোনৰ বা দলেসকলৰ এখন মহৎ গ্ৰন্থ প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ। যিটো দলে বংশৰ মাজতে ভাগ হয়, দলেসকলৰ মাজত বহুত তেনেকৈ উপশাখা আছে। ধৰক লেডাং, লেটুম, লেম, গেজেৰা, চানং, মান, কালাক, দণ্ডাই, পাতিৰি, এই যথেষ্ট আছে। এনেকুৱা আমি পেগুসকলৰ মাজতো আছে, কিন্তু কিছুমান মিচিং উপাধিৰ মাজত তেনেই সীমিত। কিন্তু দলেসকল ইমানেই সঁচাকৈ বিভিন্ন শাখা উপশাখাৰ গৰাকী হ'ল, কাৰণ ইয়াৰ মাজত বিশেষভাৱে কিছু লোক হয়তো অনা মিচিং ব্যক্তি আছিলে, অনা দলে আছিলে। তেখেতসকল আহি যেতিয়া দলে হ'ল, তেখেতসকলক আমি যেতিয়া দলেলৈ তুলি ল'লোঁ, তেতিয়া তেখেতসকলক বেলেগ এটা নাম দিয়া হৈছিলে। তেনেকৈ কালাক দলে হৈছে, চানং দলে হৈছে, দলা দলে হৈছে, যথেষ্ট আছে দলেসকলৰ মাজত। আজি একত্ৰিত হৈ আছে। হয়, সকলোবোৰ একেই, কিন্তু একেজোপা গছৰ ডাল পাতহে, কিন্তু গছজোপা এজোপাই। কিন্তু গছজোপা যেনেকৈ বিভিন্ন ডাল পাত ফুল ফলেৰে জাতিষ্কাৰ হয়, ঠিক তেনেকৈ আমাৰ দলে সকলো বিভিন্ন শাখা প্ৰশাখাৰে জাতিষ্কাৰ হৈ আছে আৰু আমাৰ মাজত একতা আছে। কিন্তু যেতিয়া আমি পৰিয়ালৰ বিষয়ে জানিবলৈ যাওঁ, তেতিয়া সুকীয়াকৈ আমি আমাৰ পৰিয়ালৰ শিপাবোৰ বিচাৰোঁ। কিন্তু এইটো নহয় যে সুকীয়াকৈ বা ছেপাৰেট হৈ যাবৰ কাৰণে এইটো কাম কৰিছে, এইটো নহয়। আমি দলে বংশক সামগ্ৰিকভাৱে গছজোপাক শক্তিশালী কৰিবৰ কাৰণে এইবোৰ আমি বিচাৰি ফুৰিছোঁ আৰু সকলোৱে বিচাৰিব লাগে আচলতে। কিন্তু মূল উদ্দেশ্যটো এটাই হ'ব লাগে যে আমি এজোপা গছক থিয় কৰা। দলে বংশাৱলীৰ লোকসকলে অসম বা অৰুণাচলত হয়, অৰুণাচলতো বিশেষকৈ মিচিংসকলৰ 35,000 জনসংখ্যা আছে বুলি কোৱা হয়। তাৰ মাজতে দলেসকলৰ খুব কম বুলি ক'লেও 15,000 তলত নহ'ব। কাৰণ অৰুণাচলত দলেসকলে বিশেষভাৱে এতিয়া আলপালৰখিনি আমি বাদেই দিছোঁ। এতিয়া যিটো আমাৰ দিবাং ভেলী পালে আছে, যেতিয়া আমাৰ এতিয়া বিশেষভাৱে ডাম্বুকৰ পালে আছে বা তেনেকৈ নামচাইৰ পালে আছে, তাত যথেষ্ট দলে আছে। তেওঁলোক আমাৰ অসমৰ পৰাই প্ৰব্ৰজন কৰি তালৈ গুচি গৈছে। জীৱিকাৰ সন্ধানতেই হওক বা চাকৰি সূত্ৰেই হওক, তেওঁলোক তালৈ গৈ তাতে যিহেতু সংস্থাপনৰ সুবিধা পাইছে, সেইকাৰণে অৰুণাচলতো আছে। কিন্তু বেছিভাগ অসমৰ বিশেষভাৱে ধেমাজি, লখিমপুৰ, এটা শোণিতপুৰ, গোলাঘাট, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, সেই জিলাবিলাকত মিচিংসকলৰ বিশেষ দলেসকলে কম বেছি পৰিমাণে বসবাস কৰি আছে। আপোনালোকৰ নিউজ চেনেললৈ ধন্যবাদ জনাইছোঁ। বিশেষকৈ তাঞ্জং তাইকি তাপান দেকিং দলে যিটো গ্ৰন্থ অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ কাৰণে, বিশেষকৈ দলে বংশৰ কাৰণে। লেডা দলে বংশটো অসমৰ দলে বংশৰ ভিতৰত এটা অন্যতম ডাঙৰ বংশ বুলি ক'ব লাগিব। তাৰ এটা ডাঙৰ শাখা হৈছে আমাৰ তাঞ্জং তাইকি তাপান আৰু দেকিং দলে। তেখেতসকলৰ যিটো বংশধৰসকল বৰ্তমানৰ যিটো অসমৰ 4খন জিলা বিশ্বনাথ, লখিমপুৰ, মাজুলী, ধেমাজি, জোনাই পৰ্যন্ত আমাৰ বংশ সিঁচৰিত হৈ আছে। বংশৰ মাজৰ যিটো আমাৰ ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ আৰু আমাৰ মাজত যিটো একতা, সেইটো চিৰযুগমীয়া কৰিবৰ কাৰণে আমি বংশ বৃক্ষ বিচাৰি এখন গ্ৰন্থ আমি 5 বছৰ ধৰি পেলাই প্ৰচেষ্টা চলাইছিলোঁ এখন উলিয়াবৰ কাৰণে। আৰু আজি এটা যিটো শুভ দিন, এই শুভ দিনটোত আমি এখন উন্মোচন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আমাৰ প্ৰতিনিধিসকল গহপুৰ, বিশ্বনাথ, তাৰপিছত লখিমপুৰ, জোনাই, ধেমাজি ইত্যাদি কৰি আমাৰ প্ৰতিনিধিসকল আহিছে। ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই তেখেতসকল যথেষ্ট সুখী হৈছে। আৰু এই গ্ৰন্থখনে আমাৰ মাজৰ যিটো ঐক্য, ভাতৃত্ববোধ আৰু মৰম চেনেহটো যথেষ্ট সজীৱ কৰি তুলিব। আৰু এই বংশাৱলীৰ পৰাই যিটো অসমৰ
অসমৰ এতিয়া উচ্ছেদ অভিযানক লৈ যথেষ্ট চৰ্চিত হৈ পৰিছে আপোনালোকৰ বংশাৱলী হৈ এই উচ্ছেদ অভিযানক লৈ চৰকাৰক কিবা জনাব নেকি উচ্ছেদ অভিযানটো অৱশ্যে আমি ক'ব বিচাৰোঁ যে খিলঞ্জীয়া আমাৰ যিটো ভূমিপত্ৰ সেই ভূমিপত্ৰসকল সুৰক্ষিত হ'ব লাগে কাৰণ এই যিটো অবৈধ বেদখলকাৰী সেই বেদখলকাৰীক অৱশ্যে আমি সমৰ্থন কৰিব নোৱাৰোঁ যিটো বনাঞ্চল বা চৰকাৰী ভূমিত যিসকলে বসবাস কৰি আছে এইখিনি আমি যদি আইনসংগত নহয় এই আইনসংগত নহ'লে আমি এইটো সমৰ্থন নজনাওঁ কিন্তু কথা হ'ল কি যে আমাৰ খিলঞ্জীয়া যিটো জনগোষ্ঠীসকল তেখেতসকলৰ যিটো মানে যিটো দৃষ্টি এইটো ৰাখিব লাগিব চৰকাৰে সেইখিনি সমদৃষ্টিৰে চাব লাগিব আৰু যিহেতু উচ্ছেদ কৰিলেও চৰকাৰে উচ্ছেদ কৰিলেও মানে কি কৰিব লাগিব এইটো মানে তেখেতসকলক মানে নিৰাপত্তা প্ৰদান কৰিব লাগিব তেখেতসকলক মানে অন্য জেগাত সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগিব জোনাই সমষ্টি কেইবাটাও বনাঞ্চলত বহু এনেধৰণৰ খিলঞ্জীয়া লোক আছে ট্ৰাইবেল বেল্টৰ লোকত আৰু সেইসকলক কি ক'ব চৰকাৰক বনাঞ্চলটো আমাক লাগে অৱশ্যে মানে এইটো প্ৰকৃতিৰ মানে হেৰিৰ কাৰণে বনাঞ্চল লাগে যিহেতু বনাঞ্চল নহ'লেও মানে আমাৰ যিটো প্ৰকৃতি বা যিটো পৰিৱেশটো বিনষ্ট হোৱাৰ যথেষ্টখিনি আশংকা থাকে কিন্তু হ'লেও মানে কি মানৱ সম্পদটোৱে এটা ডাঙৰ সম্পদ যে মানৱ সম্পদটো আমি চৰকাৰে মানে এইটো জীয়াই ৰখাৰ মানে সুবিধা দিব লাগিব আৰু তাৰ কাৰণে অৱশ্যে আইনগত যিটো ব্যৱস্থা বা চৰকাৰী যিটো সুযোগ সুবিধা সেই সুযোগ সুবিধাটো মানে খিলঞ্জীয়া জনগোষ্ঠীসকলক প্ৰদান কৰিব লাগে বনাঞ্চল উচ্ছেদ কৰিলেও তেওঁলোকক মানে মানে সংস্থাপন কৰাৰ বা অন্য ঠাইত মানে ব্যৱস্থা কৰি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত